আমাৰ এই গোটেই যিটো সকলোৰে এটা ইচ্ছা আছিলে যে ফাষ্ট ট্ৰেক কোৰ্টত জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ হওক। তেখেতে আমাৰ বাক্সা জিলাৰ ডিষ্ট্ৰিক্ট আৰু ছেশ্যন জাজ শ্ৰীমতী শৰ্মিলা ভূঞাক এখন এক্সক্লুচিভ ফাষ্ট ট্ৰেক কোৰ্ট, যাৰ কেৱল মাত্ৰ কাম জুবিন গাৰ্গৰ হত্যাৰ শুনানি লোৱাই হ'ব, আন কোনো কাম এই আদালতখনে নকৰে, তাক আজি ৰাতিপুৱা তেখেতে মোক জনাইছে। চিঠিখন 16 মাৰ্চৰ দিনত, কিন্তু মই আজি ৰাতিপুৱা পাইছোঁ আৰু তেখেতে আমাক জনাইছে যে চৰকাৰে যাতে বিচাৰ ন্যায়াধীশগৰাকীক যিখিনি সুবিধা লাগে সেইখিনি তেওঁলোকে প্ৰদান কৰে। জাষ্টিছ শৰ্মিষ্ঠা ভূঞা তেখেতে আহি পোৱাৰ লগে লগে বাক্সাৰ পৰা তেখেতে ফাষ্ট ট্ৰেক কোৰ্টখনৰ দায়িত্ব ল'ব। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ অনুৰোধ ক্ৰমে গুৱাহাটী উচ্চ ন্যায়ালয়ে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি আশুতোষ কুমাৰ ডাঙৰীয়াক মই ধন্যবাদ আৰু কৃতজ্ঞতা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।